অসমতো এটাই সম্পদ আছিল জুবিন। ক'ৰবাত গ'লে অসমক চব জেগাতে চিনি পোৱা, গোটেই বিশ্বত চিনি পোৱা মানুহ এজনেই আছিল জুবিন গাৰ্গ। চেষ্টা আজি আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰলৈ, আৰু এইফালে খালৈদা আছে আৰু আপোনাৰ চয়নিকাৰ বেটা। যিকি নহওক আজি এই ভিডিঅ'টো বিশেষ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰু ইনফৰ্মেশ্যন দিবলৈ বনাইছোঁ। এনেইতো আমি কামাখ্যা মাৰ টেম্পললৈ প্ৰায় গৈয়ে থকা হয়, বহুতবাৰ গৈছোঁ, আৰু বিশেষকৈ নিজৰ গাড়ী প্ৰায়ভাগ লৈ যোৱা হৈছে। আজি আমি গৈছোঁ এখন কেব বুক কৰি ৰেপিড', য'ত নেকি আপোনাৰ দিছপুৰৰ পৰা ৰুক্মিণী গাঁৱৰ ওচৰৰ পৰা ভাড়া দেখাইছে 272, আৰু এক্সট্ৰা আমি ধৰক সদায় কিবা এটা মানুহখিনি আগবঢ়াই দিওঁ, সেইটো বেলেগ কথা। আৰু বহুতে ভাবে যে কামাখ্যা মাৰ টেম্পললৈ যাবলৈ বহুত কষ্ট, একেবাৰে সহজ, একো নাই, বিশেষকৈ মহানগৰ। আপোনালোকে কেব বুক কৰি ল'ব পাৰে, অ'লা, উবেৰ, ৰেপিড'। বেছিকৈ মই প্ৰিফাৰ কৰিম ৰেপিড'। তো সেইফালৰ পৰা কেব বুক কৰি আপুনি ধুনীয়াকৈ একদম মাৰ দুৱাৰলৈকে যাব পাৰিব। বাকী সেইখিনি খোজকাঢ়ি তাতে চেণ্ডেল ৰাখি আগবাঢ়ি ফুলক মাক সেৱা কৰিব। চাই থাকক, মই আপোনালোকৰ এই ইনফৰ্মেশ্যনটো আগবঢ়াম কেনেকৈ যাব পাৰি। বৰ্তমান গৈছোঁ 6 মাইল হয়, আৰু বৰ্তমান এইফালেদি যি খানাপাৰা পশু চিকিৎসালয় ফিল্ডখন আছে, সেইফালেদি গৈ আমি হেল্থ চিটিৰ আগেদি ওলাই চিধা গৈ থাকিম। আৰু এটা নতুন ৰাস্তা আৰু হালৈদাই দেখাম বুলি কৈছে। ব্ৰিজ পাইছোঁ বশিষ্ঠ, বেহৰবাৰী ব্ৰিজ। পিছতে আমি উঠিছোঁ এতিয়া লখৰা ব্ৰিজত। লখৰা ব্ৰিজৰ পিছত পায় গড়চুক ব্ৰিজ। মই ব্ৰিজকেইখনৰ নাম এই কাৰণে কৈছোঁ, আমাৰ আহি থকা সকলোৰো অলপ খেলি মেলি লাগে, প্ৰথম কোনখন ব্ৰিজ পায়, এইখন তাৰপিছত কি ব্ৰিজ পায়, সেইটো কাৰণে মই ব্ৰিজকেইখনৰ নাম কমকৈ কৈছোঁ। ISBT পালোঁ। ইয়াৰ পিছতে কি পাম দাদা? গড়চুক ব্ৰিজৰ তলেদি যাওঁ আমি। গড়চুক ব্ৰিজৰ তলেদি যাম আৰু নেক্সট গড়চুক অফিচ। আমাৰ কেইবাটাও বিভাগ আছে ইয়াতে। আৰু এতিয়া আমি উঠিম নুঠো এতিয়া ন, তলেদি যাম, কিনাৰেদি আমি ছিগনেল জ্বলাই, লেফ্ট ছাইড ছিগনেল জ্বলাই গড়চুক ব্ৰিজৰ তলেদি যাম। এইটো আপোনাৰ লিংকটো আছে এইফালেদি ছাৰ্ভিচ ৰোডেদি আমি কিনাৰে কিনাৰে গৈ থাকিম। এইটো ছাৰ্ভিচ ৰোড, যিসকলে নেজানে ছাৰ্ভিচ ৰোড বুলি কয়, দলঙৰ কিনাৰেদি যোৱা, ব্ৰিজৰ কিনাৰেদি যোৱা এই ৰাস্তাবোৰ দুয়োফালৰ পৰা অহা যোৱা কৰিব পাৰে, কিন্তু ইয়াত স্পীড লিমিট থাকে, ধীৰেন পাৰ হৈ যায় ন। আমি যাওঁ আগতে এইফালেদি কিনাৰে কিনাৰে ছাৰ্ভিচ ৰোডৰ কিনাৰে কিনাৰে গৈ থাকোঁ, কিন্তু আজি হালৈদাৰ লগত এফালেদি যাম, চিধা গড়চুক। এফালেদি নগৈ আমি চিধা যাম গড়চুক ব্ৰিজৰ পৰা তলে ৰাইট চাইডে টাৰ্ণিং লৈ। চব অকণমান গড়চুকেদি খুব প্ৰায় সেউজ পথেদি সোমাম আমি, প্ৰায় 300 মিটাৰমান আহিয়ে সেউজ পথেদি সোমাম। দাদা কি ক'ব জুবিন দাৰ ন্যায়? জুবিন দাক ন্যায়টো আমাক যিকোনো উপায় লাগিবই। জুবিন আমাৰ অসমৰ সম্পদ আছিল, তেখেতক হেৰুৱাই এতিয়াতো আমাৰ অসমত একোৱেই নাই যেন লাগে। আমাৰ এনেকুৱা উকা লাগি আছে, কিবা অসমখন মানে কিবা খালী নিচিনা, খালী এটা উকা লাগিছে, একো নাই লাগি আছে। অসমতো এটাই সম্পদ আছিল জুবিন। ক'ৰবাত গ'লে অসমক চব জেগাতে চিনি পোৱা, গোটেই বিশ্বত চিনি পোৱা মানুহ এজনেই আছিল জুবিন গাৰ্গ। ইয়াতে হালৈদাৰ দুখ মনাই কৈ আছে, যিহেতু তেখেতৰ লগত কথা চিনি জয় এই ৰাইট চাইডেদি যাম ন। এইটো কি গ'ল? এইটো আমি ইয়াত চালে গম পাম চাইনবোৰ্ডত থাকিব। পশ্চিম বৰাগাঁও বুলি কৈছে, পশ্চিম বৰাগাঁও। এই গলিখিনি হয় পশ্চিম বৰাগাঁও, গাখীৰ চক ন, পশ্চিম 2 নং বস্তি। মন্দিৰ এটা আছে নহয়, অলপ আপ আছে দেই, তাৰ মানে আপ আছে যেতিয়া বেছি দূৰ নাই। এটা মন্দিৰো আছে দেই, বৈষ্ণৱ মা মন্দিৰ, ওপৰলৈ উঠি যায়। আচ্ছা,
অঁ মালিগাঁও ৰেলৱে হস্পিটেলটো যে আছে আচ্ছা এই মালিগাঁৱৰ এই চকটো যাম আপনি 1% বনাই আৰু এইফালৰ মালিগাঁৱৰ পৰা ওলাই আমি যাম ৰাইট চাইডে লেফ্ট চাইড দি গ'লে আকৌ আমি পামগৈ মেইন ৰোড কিন্তু আমি ৰাইট চাইড দি গৈ অলপ দূৰ গৈ আমি এতিয়া লেফ্ট চাইডে টাৰ্ণ কৰিম গেট মুখ্য দুৱাৰ প্ৰৱেশ দুৱাৰ প্ৰায়ভাগে আহিছে যিসকলে আগতে আহিছে অসুবিধা নাই ইয়াৰ পৰা চিধা গৈ মেলি আমি কামাখ্যা মা মন্দিৰে পামগৈ ইয়াত দেখাবলৈ বিশেষ একো নাই অকল গৈ থাকিব লাগে মাৰ নাম লৈ জয় মা কামাখ্যা মাজে মাজে মই সুন্দৰ দৃশ্যবোৰ দেখাই যাম ক'লে কি হ'ব আমি অন্যান্য ৰাজ্য বা অন্যান্য ঠাইৰ কথা কওঁ কিন্তু আমাৰ অসমখনো কম নহয় অসমৰ বাট পথৰ পৰা আদি কৰি আজি কামাখ্যা ধামলৈ যাওঁতে ইমান ধুনীয়া বাট পথ যাতায়াতৰ বাবে ইমান ধুনীয়া সুবিধা আছে জয় অসম পাই গ'লে গন্তব্যস্থান আহি আমাৰ মন্দিৰ বাৰু এইখিনিতে কথা এটা কওঁ কামাখ্যা মাৰ দৰ্শন কৰিবলৈ আহোঁতে এতিয়া গেট কেইবাখনো থাকে কোনোবা এখন গেটত গোটেই দিনটো লাইন কৰিব লগা হয় ৰাতিপুৱা চাৰি বজাৰ পৰাতে ৰাতিপুৱা 4 বজাৰ পৰা বহুতে লাইন কৰে 3 বজাৰ পৰা লাইন কৰিব লগা হয় মানে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এনে গেটবোৰ আছে কিন্তু 6 নম্বৰ গেটখন দি বিশেষ কাৰোবাৰ সুবিধা থাকে বা বিশেষ কাৰোবাৰ পাছ থাকে তেতিয়া 6 নম্বৰ গেটখন দি সোমাব পাৰে আজি মোৰ ল'ৰাটো যিহেতু অকণমান অসুবিধা এটা আছে শাৰীৰিক তো সেই গতিকে মই প্ৰথমবাৰ গম পালোঁ যে ইয়াৰ মানে এজন পাণ্ডাৰ জৰিয়তে এজন পূজাৰীৰ জৰিয়তে যে তেওঁ মানে ধৰক তাত স্পেচিয়েল পাছখন বনাব পাৰে খুব বেছি আধা ঘণ্টা 25 মিনিট লাগিলে তাৰ এখন পাছ বনাই দিলে তাৰ স্বাস্থ্যটো চালে খালি মেডিকেল চাৰ্টিফিকেটখন লাগে আৰু ভোটাৰ আইডিখন লাগিব মাকৰ লগত এজন যাব পাৰে মাক বা দেউতাক কোনোবা এগৰাকী যাব পাৰিব গৰ্ভগৃহ হ'লে মাৰ গৰ্ভগৃহৰ দৰ্শন কৰিবলৈ পাৰে 6 নম্বৰ গেটেদি এই ইনফৰ্মেশ্যনটো মই জনা নাছিলোঁ আৰু সকলোৰে বাবে আগবঢ়াই দিলোঁ ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ আপোনালোকে গম পালে যে কামাখ্যা দৰ্শন কৰিবলৈ আহোঁতে এখন কেব লৈ বা ৰেপিড' ওলা উবেৰ যিয়ে নহওক কেব লৈ কেনেকৈ আহিব পাৰি একদম সহজ সকলো ধৰণৰ সুবিধা আছে কিন্তু পাৰ্টিকুলাৰ যিটো অম্বুবাচীৰ সময়ত অকণমান দিগদাৰ হয় চিমেলাৰ হয় অকণমান নহয় বহুতে দিগদাৰ মানে হেৰি নাথাকেই ব্লক কৰি দিয়ে ৰাস্তা আৰু এনেই কেনেকৈ আহিব লাগে মই দেখালোঁ একেবাৰে সহজ অহাটো আৰু এইফালে আছে যাওঁতে আছে জয়ন্ত দাস এখেতৰ কেবত গৈছোঁ আৰু ওলাই আহিয়ে লগে লগে মানে মই ৰেপিড' বুক কৰিছোঁ লগে লগে পালোঁ একো অসুবিধা নহয় আৰু আজি সৌভাগ্যক্ৰমে এই কথা ক'বই লাগিব যে মাৰ আশীৰ্বাদত বেটা আৰু চয়নিকাই বৰ ধুনীয়াকৈ দৰ্শন কৰিব পাৰিলে যে সেই সুবিধাটো মই গম পোৱা নাছিলোঁ আমি ধৰক পাছ বনাই আহোঁ বা কেনে এটা প্ৰচেছত আহোঁ কিন্তু এই প্ৰচেছত মই গম পোৱা নাছিলোঁ তেখেতসকলে যে দৰ্শন কৰিব পাৰিব আমি কেৱল অকল সেৱা জনাবলৈ আহিছিলোঁ কিন্তু সৌভাগ্যক্ৰমে মাৰ গৰ্ভগৃহৰ দৰ্শন হৈ গ'ল ধন্যবাদ প্ৰত্যক্ষ কৰাসকলে ভৱিষ্যতে আকৌ এটা অলপ ইনফৰ্মেশ্যন ভিডিঅ' লৈ আহিম